নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে দৃশ্যপথ শিৱসাগৰৰ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ। নিউজ নাওৰ এক ৰিপৰ্ট। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে দৃশ্যপথ শিৱসাগৰৰ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ। উল্লেখযোগ্য যে 5 জুনৰ দিনা সমূহ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাই শিৱসাগৰ সাংস্কৃতিক তথা সামাজিক সংস্থা দৃশ্যপথ শিৱসাগৰ উদ্যোগত এটি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৃশ্যপথ শিৱসাগৰে আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীত অনুষ্ঠানটিৰ সভাপতি তথা জ্যেষ্ঠ নাট্যকৰ্মী ডক্টৰ মণি পাঠকে এটি সাৱলীল বক্তৃতা প্ৰদান কৰাৰ লগতে শিৱসাগৰৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আৰু আমলাপতিস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যক প্ৰমুখ কৰি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সমন্বয়ত তথা ৰাজহংস ক্লাব শিৱসাগৰ সদস্যৰ উপস্থিতিয়ে গছপুলি ৰোপণৰ দৰে এটি মহৎ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উপৰিও এই গছপুলিসমূহৰ প্ৰতিপালনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়। আনহাতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক কৰ্ম অভিজ্ঞতা বিষয়ত অন্তৰ্গত কৰি প্ৰতিপালন কৰিবলৈ অনুৰোধ জনোৱা হয় যাতে এই গছপুলি কেইটাই বৃক্ষৰ ৰূপ পায়। শিৱসাগৰৰ মেলা চকৰ স্থিত দৃশ্যপথ শিৱসাগৰৰ কাৰ্যালয়ৰ চৌহদত আৰু শিৱসাগৰ চহৰৰ কিছু অঞ্চলত গছপুলি সফলতাৰে ৰোপণ কৰা হয়। উল্লেখযোগ্য যে দৃশ্যপথ শিৱসাগৰৰ আহ্বায়ক উদীয়মান নাট্যকৰ্মী অভিনৱ দেৱকাশ্যপে উক্ত অনুষ্ঠানৰ জৰিয়তে সমাজৰ কিছু সংখ্যক সচেতন ব্যক্তিক একোটাকৈ উৎকৃষ্ট মানৰ গছপুলি আৰু কলৰ পুলি বিতৰণ কৰে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ উদীয়মান সাংস্কৃতিক আৰু সামাজিক সংস্থা দৃশ্যপথ শিৱসাগৰৰ উদ্যোগত আমোলাপতি স্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ সহযোগত এটি বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু লগতে মেলা চকৰতো দৃশ্যপথ শিৱসাগৰৰ কাৰ্যালয়ৰ চৌহদতো বৃক্ষৰোপণৰ এটি কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীটোত শিৱসাগৰৰ ভালে সংখ্যক সমাজ সচেতন ব্যক্তি, শিক্ষাবিদ, চিকিৎসক প্ৰমুখ্যে, অভিনেতা, নাট্যকাৰ প্ৰমুখ্যে বহু সংখ্যক মানুহে জড়িত হৈ এই কামটো কৰিবৰ কাৰণে আমাক সহায় কৰিলে। ধন্যবাদ। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।